আসসালামু আলাইকুম গাইজ, ওয়েলকাম ব্যাক টু মাই চেনেল। মই শহীদুল ইছলাম আৰু মোৰ লগত আছে জাকিৰ। আজি ঈদৰ ফিতুৰ হয়। আজি সকলোকে বকৰি ঈদৰ চবে সুস্থ থাকিল আপোনালোকৰ। আজি ঈদৰ দিন। তাৰ ঈদৰ দিন আজি ওলালোঁ, আমি সাজি মাজি ওলালোঁ, মই আৰু জাকিৰ ওলালোঁ নামাজ পঢ়িবলৈ। পাইন টেকি জামা মছজিদত গৈ আছোঁ আমি, তাত নামাজ পঢ়িবলৈ। তাত আমি অলপ ইমান চাবকো দেখাম আপোনাক। আমাৰ ইমান চাবক যে আমাক পঢ়াব যে নামাজ, আপোনাক মই দেখাম অলপ আপোনালোকক। আজি বতৰটো অলপ বেয়া আছিলে বতৰটো আজি বেয়া আছিলে। ৰাতি আপোনাৰ 3:30 বজাত আপুনি উঠিছিলোঁ, উঠাৰ পিছত নামাজ পঢ়িবলৈ ফজনাজ পঢ়িবলৈ তিতি গৈছিলোঁ আমি নামাজ পঢ়িবলৈ। তাৰপিছত কি ক'ব আৰু দেখোঁ ৰাতিপুৱা 7টালৈকে মানে বৰষুণ দি আছিলে। বৰষুণ দিয়াৰ পিছত এতিয়া দেখোন নাই, এতিয়া লাহে লাহে দিনটো অকণ ভাল হৈছে মানে ৰ'দটো অলপ ওলাইছে, তাত অলপ ঘূৰি চুৰিব পাৰিম আৰু ন। তাকে মই জাকিৰে ব্যস্ত, দাঢ়ি চুলিখিনি কাটিব লাগিছিলে, সময় পোৱা নাই। কামৰ ল'ৰাই কামত ব্যস্ত হৈ থাকে। তো বলক মই দেখাই আছোঁ আপোনালোকক নামাজটো পঢ়িবলৈ দেখাই আছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গাইজ আমাৰ আমিৰ চাহাব হয়, আমিৰ চাহাবে আমাক নামাজ পঢ়াইছে আজি, বহুত ধুনীয়া নামাজ। আমাৰ মছজিদৰ নাম কি আছিলে? পাইন টেকি জামে মছজিদত আমাৰ ইমাম চাহাবে আমাক নামাজ পঢ়াইছে। বৰষুণৰ বতৰ, আমাৰ ইমাম চাহাবে দুটামান কথা ক'ব আপোনাক। কি ক'ব? আলহামদুলিল্লাহ, শুক্রিয়া যে আল্লাহ তাআলা সবাইকে নামাজ পড়ার কারণে সুবিধা দিছে। আমি সবাই একলগে মিলি পেলাই নামাজ পড়ে পারিছোঁ, তার কারণে শুক্রিয়া। দোয়া করে সবাই যে নামাজ আদায় করে পারিছে। বতর বিয়া, ঈদগাহ যাব পৰা নাই, ঈদগাহ দিয়া হৈ আছে, বোকা হৈ আছে। সেইকাৰণে আমি সবাই মিলি পেলাই মছজিদত নামাজ আদায় কৰিছোঁ। আলহামদুলিল্লাহ। আমি ইমান চাবৰ ভিতৰলৈ যাব, কিবা কাম আছে। নামাজ পঢ়ি আহিলোঁ। এতিয়া আহিছিলোঁ আমি কলমতলা বজাৰত দেখোন চবেই পাণ দোকান খোলা নাই, এটাই পাণ দোকান খোলা আছে, মানুহ অকণ ভিৰ আছে। মই চবেই অলপ কুৰবানীত ব্যস্ত হৈ আছে। আমি আগলৈ গৈ আছোঁ, হেলমাৰী আপোনাৰ মীনা বজাৰ হয়, তাত মীনা বজাৰ হৈছেনে নাই এইটো মই চাবলৈ গৈ আছোঁ। মই আৰু জাকিৰ চাম হৈছেনে নাই, কি হ'লে আপোনাক এই ভিডিঅ'ত অলপমান দেখাম আপোনালোকক। অলপ এতিয়া মীনা বজাৰ পালোঁ আমি। মীনা বজাৰ হৈছে মানে বৰষুণ দিলেও মানে সৰু সৰুকৈ মীনা বজাৰ হৈছে। মীনা বজাৰত আহিলোঁ, বেছি দোকান খোলা নাই, অলপ চলপ ভাল ঘৰ। মোৰ দুটা ভাইটিক পালোঁ। এই আমাৰ আচ্ছা, ঈদ মুবাৰক। ঈদৰ দিনা কুৰ্তা পাইচা পিন্ধিব লাগে, এতিয়া স্কুটি পিন্ধি গৈ আছোঁ দেখোন। হা, ৰাস্তাৰ মাজতে আছে, অকণ চাই দিয়া, পিছফালে গাড়ী আছে। কিবা খাবা? নামাজ পঢ়িছোঁ, আমাৰ তাতে গৈছোঁ, পাইন টেকি জামা মছজিদত গৈছোঁ। এইটো হা মছজিদত দিছে, বৰষুণৰ বতৰ, বানপানী চানপানী হৈছে কাৰণে হোৱা নাই। কিবা খাবা? আহিছা নাই? ঈদৰ দিন একো নোখোৱা হ'লে পাছত ক'ব ককাই একো খোৱা নাই। কিবা পাণ খাবা না কিবা ফুচকা খাবা, কিবা ম'ম' খাবা? কোৱা। পাণ খাবা? আহা বৰ পাণ খুৱাই নামা, স্কুল নামা। আচলতে চশমা কেনে ব্যস্ত, এইটো ব্লেক কালাৰ চশমা ভাল লাগিছে, বেয়া লগা নাই, ল'ব পাৰা। একদম মজা তুমি ইমান হেণ্ডচাম মানুহ, বেয়া লাগে বহুত। আছে বহুত চশমা আছে। চশমা ল'বা? নোলোৱা? পাণ খাবা? ব'লা পাণ খাব যাওঁ, ব'লা। মইতো পাণ নাখাওঁ। ব'লা। ডাঙৰ ঠিকাদাৰক পাইছোঁ আমি, আমাৰ কাঠমিস্ত্ৰী ঠিকাদাৰ বুজিছে, নামি মানুহ মধুপুৰ অঞ্চলত। এয়া পাৰুলত বাইক লৈ ঘূৰি আছে, পালচাৰ লৈ। ঈদ মুবাৰক। হে আহিব আমাৰ ঘৰলৈ, নিশ্চয় ঠিক আছে, আহিব দেই, নিশ্চয় আহিব দেই। পাণ খাব ওলাইছিলোঁ, পাণৰ ইয়াত বোলে ভাল নবনায়। এতিয়া ভাইটিটোৱে কৈ আছে বোলে আপোনাৰ গেটতে ভাল বনায়, অলপ আগতে গেট আছে, গেটতে পাণ বনাব। এটা স্কুলত 3টা মানুহ বহিছোঁ, দুবেলা গৈ আছোঁ। আমি আহিছিলোঁ গেটত আহিছোঁ, পাণ দোকানত। পাণ পেকিং কৰি আছে আৰু চবেই মানে পাণ খাওঁ, মই মানে পাণটো নাখাওঁ, দাঁতকেইটা বেয়া হ'ব, সেইকাৰণে ষ্টিং খাই আছোঁ। ষ্টিং আপুনি কি খাই আছা? গাৰ্লফ্ৰেণ্ডৰ কাৰণে পাণ লৈ আছোঁ। গাৰ্লফ্ৰেণ্ডৰ পাণ লৈ আছে, সিহঁতে পাণ দিব, পাণ যোনদিনা পাণ আছে আহিব আপোনাৰ গেটত যদি কোনোবা যদি ব্লগ চাই যদি আহিব। তোমাৰ নাম কি? তোমাৰ পাণৱালা। তোমাৰ নাম কি? পাণৱালা। তেজীৱ আহিব, তেজীৱ দোকান পাণৱালা। পাণৱালা আহিব আপোনাৰ আমাৰ ভিডিঅ', ডিছকাউণ্ট দিব আপোনাক। আমাৰ ভিডিঅ' চাব, আহি পেলাই আপোনাক ডিছকাউণ্ট দিব, ক'লেই হ'ল। আচ্ছা ঠিক আছে।
পাণ ল'লোঁ আৰু আচলতে অলপ পাণ খোৱাল ড্ৰাইভাৰ যাওঁ ঘৰলৈ কৰি আছে বতৰটো অলপ বেয়া স্কুটিটো মোক নমাই দিলে ভাইটিটো ঠিক আছে বাই বাই হা বাই বাই যাওঁ হা তাৰপাছত ঘৰলৈ গৈছোঁ বলক বৰষুণ দি আছে বহুত গাইজ ঘৰত এতিয়া মাক মই পাণ দিবলৈ গৈছোঁ পাণ দিলোঁ পাছত মোক বছে ফোন কৰিছে দোকান আহিবলৈ এই আছে বছ আমাৰ দোকানৰ বছ ঈদৰ দিনা দোকান খুলি পেলাই বহি আছে মানে মোক মাতি আনিছে আকৌ কাষ্টমাৰ আছে কাষ্টমাৰ নহয় স্কুটিখন ঘৰৰ পৰা লৈ আহিছিলে স্কুটিখন আধা ৰাস্তাত বন্ধ হৈ গ'ল ষ্টাৰ্ট নলয় বাৰিষা বতৰটো ষ্টাৰ্ট নলয় বেটেৰী ডাউন আহিলোঁ অহাৰ পিছত ল'লোঁ তাত মই ঠিক কৰি আনিলোঁ এই বছ বহি আছে ইমান মানে পইচা কৰে ল'ৰা SBI মেনেজাৰ হয় SBI মেনেজাৰ ল'ৰা ককায়েক আহিছে দেখাবলৈ এই অৱস্থা ঈদৰ দিনৰ দোকানত এতিয়া মই গৈ আছোঁ এতিয়া লগৰবিলাকৰ লগত ঠিক আছে গাইজ আমি গোটেই লগৰ একলগ হ'লোঁ এতিয়া আমি এই আমাৰ অজয়ক চিনি পাই এই অজয় আমাৰ এই বদন দা আৰু এই আমাৰ ৰাজেশ আৰু ৰাজটোকো চিনি পায় আপুনি ধুনীয়া ল'ৰাটোৰ লগত থাকিলেতো লগৰকেইটাও ধুনীয়া হৈ যায় ঠিক ইমান ধুনীয়া হেণ্ডচাম ল'ৰা তা আমি আজি তেলিয়াগড়ত আছোঁ তেলিয়াগড়ত সুভাষ দা আমাক মাতিছে তেখেতৰ ৰেষ্টুৰেণ্টত খাবলৈ সুভাষ দা ভাই মই কৈছোঁ আপোনাক এই সুভাষ দা খাইছোঁ আপোনাক ধাবাৰ নামটো সুভাষ দা এই সুভাষ দাৰ ৰেষ্টুৰেণ্টত আহিছোঁ আমি ৰেষ্টুৰেণ্টত মানে তেলিয়াগাঁৱত এইপিনে মানে আমাক নিমন্ত্ৰণ কৰিছে আমাক মানে কৈছে যে ঈদৰ ফলতে তোমালোকে আহা ইয়াত তোমালোকে কিয় খাবা নামটো কি আপোনাৰ ধাবা এই কি বলা তুমি Second wife, নাম কি তোমাৰ যদি first wife আছে, এইফালে কোৱা এইফালে আহা the second wife, এনেকৈ পাব ধাবাৰ কোনটো দোকান আছে তুমি কৈ দিয়া তেলিয়াগাঁও চাৰিআলি মা ইটা ভাটাৰ ওচৰত the second wife থাকে। তেখেত মানে কি সুভাষ দাৰ এখন দোকান ধুনীয়া দোকান মই দেখাই আছোঁ আপোনাৰ অজৰো দোকান আছে পাণ দোকান মই দেখাই আছোঁ আপোনালোকক এইটো আপোনাৰ সুভাষ দাৰ দোকান সুভাষ দাৰ দোকান আৰু আমাৰ অজৰ দোকান আছে ইয়াত দেখাই আছোঁ আপোনালোকক মোৰ ভাইটি ন বৰন্দাৰ ভাইটি মোৰ লগৰ মানে বেষ্ট ফ্ৰেণ্ডো ক'ব পাৰি এই আমাৰ অজয় তাৰপিছত পাণ দোকান খুলিছে ইয়াত খুলি পেলাই দোকানখন ভালেই চলে ইয়াত বুজিছে তেলিয়াগাঁও মেইন চাৰিআলি ইটাভাটাৰ ওচৰত মা ইটা ভাটাৰ ওচৰত চবে আহিব ইয়াত যদি মোৰ কণ্টেক্ট চাই পেলাই আপোনালোকে চাই আছে আপোনাৰ ইয়াতে তেলিয়াগাঁও যদি কোনোবা আছে ইয়াত আহিব ইয়ালৈ আহি পেলাই আপোনাৰ মা ইটা ভাটাৰ ওচৰত তেলিয়াগাঁও মানে আজি ঈদত আৰু না ঠিক আছে না আজি মানে চবে লগৰবিলাক পালো চবৰ লগৰবিলাক ঘূৰিলো ভাল লাগিছে আজি আৰু একেলগে গোটেইটা আছো মানে মনটো বহুত ভাল লাগিছে বহুত দিন লগ পালো তা আজি মানে ইমানে থাকিল আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো আগলৈ আমাক ছাপোৰ্ট কৰি থাকিব নেক্সট ভিডিঅ' আগতে লৈ আহিম মই আপোনাৰ মানে ঠিক আছে আজিলৈকে ইমানেই বাই বাই খুদা হাফিজ